নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এক প্ৰকাৰৰ মাষ্টাৰ প্লেন। লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাছতে ৰাহুল গান্ধী আৰম্ভ কৰিছে অনেক নতুন ৰাজনৈতিক কৌশল। এবাৰ ৰাহুল গান্ধীয়ে ৱাইনাড সমষ্টি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এটা হৈছে ৱাইনাড, আনটো হৈছে ৰায়বেৰেলী। আৰু দুইটা সমষ্টিতে বৃহৎ ভোটৰ ব্যৱধানত ৰাহুল গান্ধীয়ে জয় সাব্যস্ত কৰিছিল। কিন্তু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এবাৰ ৱাইনাড সমষ্টি ত্যাগ কৰিব বিচাৰিছে। পিছে ৱাইনাড সমষ্টিটো এবাৰ ৰাহুল গান্ধীয়ে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীক দিব বিচাৰিছে। প্ৰিয়ংকা গান্ধীয়ে এবাৰ ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কাৰণ ৰাহুল গান্ধীয়ে ৱাইনাড সমষ্টি ত্যাগ কৰাৰ লগে লগেই অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। আৰু সেই উপ নিৰ্বাচনত ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰিয়ংকা গান্ধীয়ে। প্ৰথমবাৰৰ বাবে প্ৰিয়ংকা গান্ধীক লোকসভাৰ মজিয়ালৈ অনাৰ ৰণনীতি ৰাহুল গান্ধীৰ। সমগ্ৰ দেশজুৰি এই খবৰক লৈ চৰ্চা, কাৰণ কোনেও কেতিয়াও ভবা নাছিল এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে। কিন্তু হঠাৎ কংগ্ৰেছৰ সভাত এই সিদ্ধান্ত লোৱা হ'ল আৰু তাৰ পাছত নিজে এই কথা স্বীকাৰ কৰিলে ৰাহুল প্ৰিয়ংকাই। বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে। ৱাইনাড সমষ্টি ত্যাগ কৰিব ৰাহুল গান্ধীয়ে। AICCৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত। ৰায়বৰেলীৰ সাংসদ হৈ থাকিব কংগ্ৰেছ নেতাগৰাকী। ৱাইনাডৰ উপ নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা। প্ৰিয়ংকাক এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ কৰিব বিচাৰিছে ৰাহুল গান্ধীয়ে। আৰু ৱাইনাড সমষ্টিত প্ৰিয়ংকা গান্ধীক হ'ব কংগ্ৰেছৰ পৰৱৰ্তী প্ৰাৰ্থী। আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল প্ৰিয়ংকাই। মল্লিকাৰ্জুন খৰ্গেক লগত লৈ একেলগে সংবাদমেল ৰাহুল প্ৰিয়ংকা গান্ধী। এই মুহূৰ্তত সংবাদমেল আমি আগবঢ়াইছোঁ। बहुत खुश हूँ मैं. आई एम वेरी हैप्पी टू बी एबल टू represent Wayanad, and all I'll say is that I won't let them feel his absence. As he said, he'll come many times with me, but I will work as hard and I will try my best to make everybody happy and to be a good representative. और रायबरेली के साथ तो मेरा बहुत ही पुराना रिश्ता भी है और 20 सालों से मैंने काम किया है दोनों रायबरेली और अमेठी में, तो वो रिश्ता तो कहीं मतलब किसी भी तरह से टूट नहीं सकता. उसको कायम रखने के लिए हम दोनों हैं और भैया की मैं मदद रायबरेली में भी करूंगी. और जैसे इन्होंने कहा, हम दोनों रायबरेली में भी हम दोनों मौजूद होंगे और वायनाड में भी. दोनों को दो सांसद मिल रहे हैं. सिंपल सी बात है. आपके पॉलिटिकल लाइफ का इलेक्टोरल डिब्यूट है. हर राजनेता चुनाव में जाना चाहता है. आप पहली बार चुनाव में जा रही हैं, क्या कहेंगी इस बारे में? किस तरह की आपकी जो इस समय भावना है? एंड आर यू नर्वस? Not at all. No. I'm not nervous at all. बनना चाहिए इसको लेके पूरी पार्टी मांग रही है. आपकी क्या राय है अपने भाई को लेकर? वो राय मैंने भाई को दे दी है. थैंक यू वेरी मच. थैंक यू. आज दो घोषणाएं कर दी, क्या नेता विपक्ष को लेकर कब तक फैसला होगा? अरे जल्दी करूंगा. हेलो हेलो हेलो. এনি টক্স, ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।